নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। আমিও ভালেই চলি আছোঁ। আদৰ আচুৰৰ যিখিনি ভিডিঅ' মই লাষ্ট আপলোড কৰি আছোঁ, তাতে বহুতে মোক সুধি আছে কমেণ্টৰ যোগেদি যে আদৰ আচুৰ ধাৰাবাহিকখন কিয় আপলোড কৰা নাই, গোটেই ধাৰাবাহিকখন কিয় আপলোড কৰা নাইকিয়া, চুটিকৈ কিয় আপলোড কৰি আছে, কেতিয়া চাবলৈ পাম, কেনেকৈ পাম, এনেকৈ মোক কুৱেশ্যন কিছুমান কৰি আছে আগৰ ভিডিঅ' কিছুমানত। ভাবিলোঁ মই তাত প্ৰত্যেককে যিহেতু ৰিপ্লাই কৰাটো পচিবল নহয়, এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক মই জনাই দিওঁ। কিয় আপলোড কৰা নাই গোটেই ভিডিঅ'খিনি, সেই বিষয়ে মই নজনাওঁ আপোনালোকক এজন বিশেষ মানুহৰ ওচৰলৈ লৈ যাওঁ। তেওঁৰ পৰা জানি আপোনালোকে বেছি ভাল পাব। আৰু তেওঁ হৈছে আমাৰ ধাৰাবাহিকখনৰ পৰিচালক পৱন মহন্ত। তেতিয়াহ'লে ব'লক তেওঁৰ পৰা জানো আমাৰ ৰেঙনি চেনেলৰ দ্বাৰা সম্প্ৰচাৰিত হৈ থকা ধাৰাবাহিকখন কিয় সম্পূৰ্ণৰূপে আপলোড কৰা নাই বা বাকীখিনি আপোনালোকে কেনেকৈ চাবলৈ পাব। ব'লক। ইউটিউবত যে 3 মিনিট আপলোড কৰি আছে, গোটেই মিনিটখিনি দিয়া নাই যে, সেইটো কিয় দিয়া নাই? কি এইটো আনচাৰ হ'ল? কওক না। সঁচাই নাজানো মই কিয় দিয়া নাই। সৌৰভে দেখোন জানে। সৌৰভ কৈ দিয়া কিয় দিয়া নাই। সৌৰভ কৈ দিয়া কিয় দিয়া নাই। আৰে সিও নাজানে, কোনেও নাজানে, তাৰমানে কোনেও নাজানে কিয় দিয়া নাই। এইটো কি কথা হ'ল? কওক না কিয় দিয়া নাই। চিক্ৰেট ৰাখিছে, কিয় দিয়া নাই ৰাইজে গম পাব পিছত। কওক সৌৰভ কয় এতিয়া কিয় দিয়া নাই। 3 মিনিট যে দি আছে, বাকীখিনি কি হৈছে? দেওবাৰে আপলোড কৰিব চব। গোটেইখিনি মিলাই পেলাই দেওবাৰে এপিছ'ডৰ গোটেইখিনি দেওবাৰে আপলোড কৰিব মই জনাত। মানে কি হৈছে, আমাৰ ইউটিউবৰ ভিউৱাৰবিলাক বাঢ়ি গৈছে বেছি। ভাল খবৰ এইটো আমাৰ কাৰণে। কিন্তু আমাৰ যিহেতু টেলিভিশ্যনৰ এটা ৰেটিং পইণ্ট থাকে, টেলিভিশ্যনৰ কাৰণে, টেলিভিশ্যনৰ মাধ্যমৰ কাৰণে বনোৱা হয় চিৰিয়েলবিলাক, ইউটিউবৰ কাৰণে বনোৱাটো নহয়। দৰ্শকবিলাক বিভিন্ন ক্ষেত্ৰত বিজি থাকে কাৰণে ইউটিউবত দিয়া হয়, চবেই যাতে চাব পাৰে। কিন্তু সেইটো কৰিবলৈ যাওঁতে এতিয়া আমাৰ হৈছে কি ইউটিউবৰ ভিউৱাৰ্ছটো বাঢ়ি গৈছে, টেলিভিশ্যনৰ ভিউৱাৰ্ছবিলাক কমি গৈছে। এনেকৈ হ'লে টেলিভিশ্যনটো মৰি থাকিব, নাইকিয়া হৈ যাব। সেইটোকে হেৰি কৰিবলৈ এতিয়া আমাৰ চেনেলে এটা সিদ্ধান্ত লৈছে যে প্ৰতি দেওবাৰে গোটেই সপ্তাহটোৰ চিৰিয়েলখিনি একেলগে দি দিব। যিসকল ব্যস্ত থাকে তেখেতসকলে একেবাৰে দেওবাৰে চাই দিব পাৰিব, একে বহাতে গোটেই 6টা এপিছ'ড। কিন্তু যিসকলে ৰেগুলাৰ চায় তেওঁলোকে টিভিত চালে আমাৰো লাভ হয়, আমাৰো টিভি চেনেলটো, টিভি জগতখন জীয়াই থাকিব। ধন্যবাদ।